নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগ্যতা হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে জমিয়ত উলেমা ই হিন্দে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মকাণ্ডক লৈ খৰপ হৈ পৰিছে জমিয়ত উলেমা ই হিন্দ অসমত অব্যাহত থকা অমানৱীয় উচ্ছেদ বৈষম্যমূলক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে জমিয়ত উলেমা ই হিন্দে মুছলমানক বাছি বাছি উচ্ছেদ কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত শপত খাই তেওঁ অসাংবিধানিক কাম কৰিছে সেইবাবে মুখ্যমন্ত্ৰীৰ যোগ্যতা হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিম বংগক হকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ চৰকাৰক সতৰ্কবাণী প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মাটিত থিয় হৈ মোদীয়ে বংগৰ ইংগিত দি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেশৰ পৰা খেদি পঠোৱাৰ সংকল্প ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে আমি এজনো অনুপ্ৰৱেশকাৰীক বিহাৰৰ পৰা এজনো ব্যক্তিৰ চাকৰি কাঢ়ি নিবলৈ নিদিও আমি অনুপ্ৰৱেশকাৰীক দেশৰ জনসাধাৰণৰ ন্যায্য অধিকাৰ কাঢ়ি নিবলৈ নিদিও আমি এই দেশত এজনো অবৈধ অনুপ্ৰৱেশকাৰীক জিয়াই থাকিবলৈ নিদিও আমি তেওঁলোকক এই দেশত মাটি দখল কৰিবলৈ নিদিও বিহাৰৰ ৰাজ্যক হকিয়াই দি আপোনালোকেও সজাগ হ'ব লাগে যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে আপোনাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে বুলি মন্তব্য কৰিছে মোদীয়ে আন এটা খবৰ প্ৰকাশ পাইছে এডিআৰৰ ৰিপৰ্ট দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী 15 লাখ টকাৰে দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে পশ্চিম বংগৰ মমতা বেনাৰ্জী আৰু দেশৰ আটাইতকৈ ধনাঢ্য মুখ্যমন্ত্ৰী হৈছে চন্দ্ৰবাবু নাইডু 931 কোটি টকাৰ সম্পত্তিৰ গৰাকী চন্দ্ৰবাবু নাইডু 332 কোটি টকা সম্পত্তিৰে দেশৰ দ্বিতীয় ধনাঢ্য মুখ্যমন্ত্ৰী হৈছে প্ৰেমা খাণ্ডু পৰৱৰ্তী খবৰ বিহাৰৰ এছআই আৰক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভোটাৰ তালিকাৰ পৰা বাদ পৰা 65 লাখ লোকৰ অন্তৰ্ভুক্তিৰ বাবে আধাৰ কাৰ্ডক একমাত্ৰ নথি হিচাপে গণ্য কৰা হ'ব উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে বিএলওয়ে দিয়া পৰামৰ্শ দাখিল কৰা নথিৰ বিপৰীতে প্ৰতিজনে লাভ কৰিব স্বীকৃতি ভোটাৰ তালিকাৰ পৰা বাদ পৰা ব্যক্তিয়ে এতিয়া কৰিব পাৰিব অনলাইন আবেদন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ৰাইজক সহায় কৰিব ৰাজনৈতিক দলসমূহে পৰৱৰ্তী খবৰ এফালে লাখপতি বাইদেউলৈ ধন আনফালে ঋণৰ পাহাৰ 8 মাহত অসম চৰকাৰে ললে 13,000 কোটি টকাৰ ঋণ 1,74,000 কোটিৰ ঋণৰ বুজাত ভাৰাক্ৰান্ত ৰাজ্য চৰকাৰ ঋণৰ ধনেৰে ৰাজ্যত হিতাধিকাৰী আঁচনিৰ বন্যা চামুচেৰে দি বেলচা মাৰি লৈছে চৰকাৰে কোন দিশে গতি কৰিছে অসমৰ বিত্তীয় অৱস্থা অসমত অসম চৰকাৰৰ ঋণৰ বুজা 1,74,000 কোটি টকা আন এটা খবৰ 50 ঘণ্টা কাৰাগাৰত কটোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীৰ চাকৰি গুচি যায় মন্ত্ৰীৰ কিয় নহয় অমিত শাহৰ নতুন বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে এতিয়াৰ পৰা কোনোবা মন্ত্ৰী মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হোৱাৰ 30 দিনৰ পাছতেই মন্ত্ৰীৰ পদ খাৰিজ কৰা হ'ব যদি এজন শিক্ষকৰ যদি এজন চাকৰিয়ালৰ 50 ঘণ্টা কাৰাগাৰত থকাৰ পাছত চাকৰি গুচি যায় মন্ত্ৰীৰ কিয় একো নহয় একেই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিজেপি চৰকাৰে বিধেয়কখন আনিছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে দেশত এটা আইন হ'ব লাগিব একেই শাস্তি হ'ব লাগিব সাধাৰণ চাকৰিয়ালৰ বাবে যি আইন মন্ত্ৰী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ বাবেও
একেই আইন হ'ব লাগিব। পৰৱৰ্তী খবৰ, পিছুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। 13 ছেপ্টেম্বৰতহে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পিছুৱালে অসম ভ্ৰমণ। পূৰ্বে 8 ছেপ্টেম্বৰত অসমলৈ অহাৰ কথা আছিল নৰেন্দ্ৰ মোদী। আন এটা খবৰ, শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গ্ৰেপ্তাৰ। পত্নীৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ চৰকাৰী ধনেৰে গৈছিল ব্ৰিটেইনলৈ, যাৰ বাবে কেলেংকাৰীত জড়িত হৈ পৰিছে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু গ্ৰেপ্তাৰ হৈছে ৰাষ্ট্ৰপতিগৰাকী। আন এটা খবৰ, 10 দিনৰ আৰক্ষীৰ জিম্মাত নগাঁৱৰ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড। অনিব্ৰাণ দেউৰী আৰু কাশ্যপ ফুকনক জিম্মাত ল'লে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বৃহৎ ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত 2জন। শুকুৰবাৰে আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰিছিল অনিব্ৰাণ আৰু কাশ্যপক। বুলছ আইচ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে নগাঁৱৰ বহু লোকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা। বিনিয়োগকাৰীক প্ৰবঞ্চনা কৰি পলায়ন কৰিছিল অনিব্ৰাণ আৰু কাশ্যপ। পৰৱৰ্তী খবৰ, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 8টা গোচৰত জামিন মঞ্জুৰ আদালতৰ। 8টা গোচৰত জামিন পোৱাৰ পিছতো ইমৰান খান জেলৰ পৰা মুকলি হ'ব নোৱাৰিব, কাৰণ ইতিমধ্যে আল কাদিৰ ষ্ট্ৰাটৰ গোচৰত তেওঁক 14 বছৰৰ কাৰাদণ্ড বিহা হৈছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কৈছে আদালতে এই গোচৰৰ শুনানি গ্ৰহণ নকৰে আৰু কেৱল জামিন বিষয়টোহে বিবেচনা কৰিব। আদালতে ইমৰান খানৰ অধিবক্তা সলমান সফদাৰক যুক্তি দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে। যুক্তি দাঙি ধৰাৰ সময়ত তেওঁ কয় যে এই 8টা গোচৰৰ ভিতৰত 5টা গোচৰত ইমৰান খানৰ নাম নাই। ইমৰান খানৰ অধিবক্তাই কৈছে যে অভিযুক্তৰ জামিনৰ অধিকাৰ আছে আৰু তেওঁৰ মক্কেলক 2 বছৰৰ বাবে এই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। সকলো যুক্তি শুনানিৰ পাছত আদালতে 8টা গোচৰত ইমৰান খানৰ জামিন আবেদন মানি লয়। আন এটা খবৰ, ধিঙত 23ৰ পৰিৱৰ্তে 27 আগষ্টত চলিব উচ্ছেদ অভিযান। নগাঁও জিলা আয়ুক্তই মাইকযোগে ঘোষণা কৰিলে। পুনৰ 4 দিনৰ সময়সীমাৰে ধিঙৰ বেদখলকৃত ভূমি খালী কৰিবলৈ অন্তিম সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। 23 আগষ্টৰ পৰিৱৰ্তে 27 আগষ্টতহে ধিঙত চলিব প্ৰশাসনৰ বুলডোজাৰ। পৰৱৰ্তী খবৰ, মেৰাপানীত নাগালেণ্ডৰ প্ৰশাসনে চলাইছে জৰীপ। অসমীয়া পৰিয়ালৰ নথিপত্ৰ সংগ্ৰহ নগাৰ। মেৰাপানী সীমান্তৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ নথিপত্ৰ জৰীপ কৰিছে নাগালেণ্ডৰ প্ৰশাসনৰ লোকে। গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ দয়াংগাঁও পঞ্চায়তত এলেকাৰ জয়পুৰ গাঁৱৰ অসমীয়া পৰিয়ালৰ জৰীপ কৰাক লৈ শংকিত হৈ পৰিছে পৰিয়ালসমূহ। সৰ্বমুঠ 83টা আদিবাসী পৰিয়াল বাস কৰা গাঁওখনত 2জন নগা লোকে ঘৰে ঘৰে গৈ আধাৰ কাৰ্ডৰ ফটো সংগ্ৰহ কৰিছে। গাঁৱৰ 2জনমান সচেতন লোকে নগা লোক 2জনক জৰীপৰ কাৰণ জবাবদিহি কৰাত নাগালেণ্ড চৰকাৰৰ নিৰ্দেশনা অনুসৰি জৰীপ কৰা হৈছে বুলি জানিবলৈ দিছে। অৱশ্যে গাঁৱৰ একাংশ লোকে পাছত আধাৰ কাৰ্ডৰ তথ্য দিবলৈ সন্মত নোহোৱাত নগা লোক 2জন আঁতৰি যায়। উল্লেখযোগ্য যে অসমৰ শক্তি বিভাগে গাঁওখনত বিদ্যুৎ সংযোগ দিয়াৰ যাৱতীয় প্ৰস্তুতি চলাইছিল যদিও নগা প্ৰশাসনে বিধি পথালি দিয়াত বৰ্তমানে বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে গাঁওবাসী।